APSC notification আহি পালেহি জুনৰ 1 তাৰিখে নহবা জুনৰ ফাৰ্ষ্ট উইকতে হৈ যাব APSC CC প্ৰিলিমছ পৰীক্ষা যদি প্ৰিপেয়াৰ কৰি আছে আমাৰ লগত তেন্তে ওয়েল এণ্ড গুড বা যদি নাই কৰা তেন্তে আমি ইয়াত উপস্থিত হৈছো আপোনালোকক ভালকে প্ৰিপেয়াৰ কৰি নিবলে so that আপোনালোকৰ প্ৰিলিমছ very easily clear হৈ যায় আজি ক্লাছটো পঢ়িম about minerals of Assam so welcome back to e-Kohipath e-learning platform Minerals of Assam topic তুমি কিয় লৈ আহিছো আৰু এই টপিকটোৰ আজি ফাৰ্ষ্ট ক্লাছ ঠিক আছে সো এই ক্লাছটো কন্টিনিউ হ'ব ইন সিৰিজ 1 2 3 কে কন্টিনিউ হ'ব আজি পাৰ্ট 1 হয় সো কিয় লৈ আহিছো বিকজ ৰিসেন্টলি নিউজত দেখিছো যে অসমৰ মিনাৰেল ৰিজাৰ্ভছ লৈ অসমৰ মিনাৰেল লৈ নিউজ আহি আছে যে ইমানখিনি মিনাৰেল ৰিজাৰ্ভছ আছে যে 100 বছৰৰ কাৰণে অসমৰ ৰিকোয়াৰমেন্টস ফুলফিল হৈ যাব এটা কৰ্পোৰেচনে কোঠাৰী ইণ্ডাষ্ট্ৰিয়েল কৰ্পোৰেচনে সাইন কৰিছে মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং 500 কোটি টকাৰ অসমৰ লগত for mineral and ore projects তো mineral অসমৰ mineral বৰ্তমান নিউজত আছে আৰু নিউজত থকা যিকোনো এটা তথ্য যিকোনো এটা ইনফৰমেশন আমাৰ এক্সামত অহাৰ এটা গোল্ডেন চান্স যোনটো আমি ভালকে পঢ়ি ক্লিয়াৰ কৰিব লাগে যাতে ইয়াক লৈ যিকোনো কোৱেশ্চন আহিলে আমি ভালকে অ্যাটেন্ড কৰিব পাৰো সো ক্লাছৰ শেষত এটা কোৱেশ্চন দিছো প্ৰেক্টিস কোৱেশ্চন দিছো কোৱেশ্চনটো অসমীয়া ইংৰাজী দুটাতে আছে অ্যাটেন্ড কৰিব আৰু কমেন্টত আনসাৰ কৰিব আজি আমি 4টা মিনাৰেল পঢ়িম আমি কোল পঢ়িম প্ৰথমতে কোল পঢ়িম তাৰপিছত আয়ৰণৰ পঢ়িম তাৰপৰা আমি লাইমষ্টোন পঢ়িম আৰু কপাৰ পঢ়িম ঠিক আছে নাও আগবাঢ়ো দেৰি নকৰো উইথ দ্য ফাৰ্ষ্ট কোল পঢ়াৰ আগতে আমাৰ অসম ষ্টেট অফ আসাম ইজ এন্ডাউড উইথ আ নাম্বাৰ অফ মিনাৰেল কমোডিটিজ তো অসমত বহুতখিনি মিনাৰেলছ আছে বহুতখিনি পায় ঠিক আছে ক্ৰুড অইল আৰু নেচাৰেল গেছ হাইয়েষ্ট পায় তাৰ পাছতে কোল আছে লাইমষ্টোন আইৰন আৰু সিলিকা স্যান্ড সিলিমাইট ক্লে সো বহুতখিনি মিনাৰেলছ আমাৰ ইয়াত আছে তাতে যদি চাও সবতছে বেছি কোনকেইটা পায় তেন্তে ক্ৰুড অইল মিনাৰেল গেছ ক্ৰুড অইল নেচাৰেল গেছ আৰু কোল ঠিক আছে তাৰোপৰি অসমত খনিজ সম্পদৰ যথেষ্টখিনি আছে খনিজ সম্পদ যেনেকি ইউৰেনিয়াম অসমত আগতে পোৱা গৈছে অসমৰ বৰভেলা জায়গাত পোৱা গৈছিল ইউৰেনিয়াম নাও কামিং টু দ্য ফাৰ্ষ্ট মিনাৰেল অফ আসাম যোনটো আমি আজি ইনডেপথ পঢ়িম ইনডেপথ কিয় পঢ়িম এপিএসসি যদি পিওয়াইকিউ সাইড প্ৰিভিয়াস কোৱেশ্চন সাইড তেন্তে এপিএসসি এ প্ৰশ্নবিলাক আজিকালি আগৰ দৰে নুসুধে লাইক যদি 2010 চনত বা 2000 চনত হোৱা যদি এপিএসসি প্ৰিলিমছ পৰীক্ষা চাও তেন্তে আগতে হয়তো আহিলে হয় যে কোল মিনাৰেলটো অসমত ক'ত পায় কিন্তু বৰ্তমান তেনেকুৱা নহয় বৰ্তমান আপোনালোকৰ যদি কোলৰ বিষয় পঢ়িবলৈ হয় তেন্তে অলপ ইনডেপথ পঢ়িব লাগিব সো আমি এগেইন ইনডেপথ যাম ঠিক আছে সো কোল ইন আসাম ইট ইজ said to contain about 1000 million tons of coal reserve তো অসমত কোৱা হৈছে যে about 1000 million tons of coal reserve অসমত পায় কোৱালিটি কিন্তু বহুত বেছি ভাল নহয় বহুত বেছি ভাল নহয় ইয়াত অৰ্গেনিক সালফাৰ কন্টেন্টটো হাই হয় সালফাৰ কন্টেন্ট এটো হাই হয় আৰু কাৰ্বন কন্টেন্টটো লো হয় সো কাৰ্বন কন্টেন্ট লো হলে যোনটো ইয়াত কোৱালিটি অফ কোল পায় সেটো বহুত বেছি ভাল নহব ইয়াত কোৱা মতে অসমত বেছিকে সাব বিটুমিনাস বা বিটুমিনাস কোল পায় জায়গা জায়গা লিগনাইটো পায় কিন্তু সাব বিটুমিনাস কোলটো ইয়াত বেছিকে পায় তো সাব বিটুমিনাস কি হয় আমি চাম বাৰু বৰ্তমান ইমানখিনি জানি লওক যে 1000 মিলিয়ন টনছ কোল এভেইলেবল আছে অসমত আৰু সালফাৰ কন্টেন্ট হাই হয় কাৰ্বন কন্টেন্ট লো হয় কাৰণে আমাৰ ইয়াত যোনটো কোৱালিটি অফ কোল হয় কোৱালিটিটো ভাল নহয় The first coal mining in the region was started in 1865 না এই বছৰটো আমাকে মুখস্থ কৰিব লাগিব 1865 ত প্ৰথমবাৰৰ কাৰণে অসমত coal mining আৰম্ভ হৈছিল কোলৰ মাইনিং প্ৰথমবাৰৰ কাৰণে আৰম্ভ হৈছিল 1865 at the Makum coal fields in under the initiative of HB Medlicott so HB Medlicotৰ ইনিশিয়েটিভত তেওঁৰ যেতিয়া আদেশ দিছিলে যে ইয়াত আৰম্ভ কৰিব লাগে কোল মাইনিং সো তেওঁ আদেশতে 1865 প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ হৈছিল কোল মাইনিং কোনটো জায়গাত মাকুম কোল ফিল্ড সো মাকুম কোল ফিল্ড আমি চাম বাৰু কোত আছে কি কথা চাম সো এইখিনি হৈ গল আমাৰ ইন্ট্ৰোডাকশন আৰু চাই লও যে কোল কেনেকে কম্পোজ কি কথা সো অলপমান কোলৰ বিষয় জানি লও সো প্ৰাইমাৰীলি কাৰ্বন থাকে কোলত প্ৰাইমাৰীলি কাৰ্বন থাকে তাৰ উপৰি থাকে হাইড্ৰোজেন থাকে সালফাৰ অক্সিজেন আৰু নাইট্ৰজেন থাকে সেই কাৰণে কাৰ্বনৰ কন্টেন্ট যদি হাই হয় যদি কাৰ্বন অধিক সংখ্যাত থাকে তেন্তে সেই কোলটো বেছি ভাল কোৱালিটিৰ কোল হয় A fossil coal forms when dead plant matter is converted into peat. So, eto sage bortoman I think bohote janibo je jomilak dead plant matter hoy jomilak amar horu horu gos gosni ase so hebila jetia mori jay মরার পিছতে তার জন্য ফসিল থাকে যোনটো তার রিমেইনস থাকে ফসিল রিমেইনস কিনি সেইখিনি পায় কোল ফর্ম হয় সো সেইখিনি পৰা যোনটো ফার্স্ট যোনটো কোল ফর্ম হয় সেই ফার্স্ট যোনটো ফর্ম হয় এটো পিট হয় ফার্স্ট বলি কিয় কৈছো কাৰণ কেলে কোলটো লাহে লাহে শেপ হৈ গৈ থাকে প্ৰথমতে আহে পিট তাৰ পিছত আহে লিগনাইট তাপা আহে বিটুমিনাস আৰু লিগনাইটৰ মাজতে থাকে সাব বিটুমিনাস তো সাব বিটুমিনাস কোলটোৱে আমাৰ অসমত পোৱা যায় বেছিকে
সাববিটুমিনাছ কোল এইটো বৰ্তমান অসমত বেছিকে পোৱা যায় আৰু বেষ্ট যোনটো কোল হয় সেইটো হৈছে আন্থ্ৰাচাইট ঠিক আছে সো এই পিটটো ফৰ্ম হয় ফসিলৰ পৰা যেতিয়া ফসিল হয় যেতিয়া ডেড ডিকেইং প্লান্টছৰ পৰা পিটটো ফৰ্ম হয় ঠিক আছে সেই পিটটো যেতিয়া আৰু বেছি হিট পায় আৰু বেছি প্ৰেছাৰ পায় হিট আৰু প্ৰেছাৰ যেতিয়া বেছিকে পায় তেতিয়া সেইটো ফৰ্ম হয় লিগনাইট তাৰ পৰা কি ফৰ্ম হ'ব সাববিটুমিনাছ আৰু সাববিটুমিনাছৰ পৰা ফৰ্ম হ'ব বিটুমিনাছ আৰু একদম বেষ্টটো হ'ব আন্থ্ৰাচাইট সো যিমানে হিট আৰু যিমানে প্ৰেছাৰ পাই গৈ থাকে যিমানে গৰম আৰু যিমানে প্ৰেছাৰ পাই গৈ থাকিব সিমানে সেই কোলটো ভাল হৈ গৈ থাকিব সেইকাৰণে নেক্সট টাইম প্ৰেছাৰত যদি কাম কৰিব লগা হয় প্ৰেছাৰ পঢ়িব লগা হ'লে বেছি ষ্ট্ৰেছ নল'ব প্ৰেছাৰতে আচলতে বেষ্ট এপিএছচি কেণ্ডিডেট ওলাই আহে সো ইয়াত এইটোৱে লিখা আছে যোনটো আমাৰ ইমেজত আছে ইয়াত যোনখন ফটো আছে সেই ফটোখনে ইয়াত আমি এটা ষ্টেটমেণ্টত ভৰাই থৈছো যে ডেড প্লেন মেটাৰ পৰা পিট আহে পিটৰ পৰা কনভাৰ্ট হয় লিগনাইটৰ পৰা যায় সাববিটুমিনাছৰ পৰা যায় বিটুমিনাছ আৰু যোনটো বেষ্ট হয় সেইটো হৈছে এন্থ্ৰাচাইট ঠিক আছে অসমত কোনটো পোৱা যায় এইটো জেগাই জেগাই কিন্তু লিগনাইট আৰু জেগাই জেগাই বিটুমিনাছ পোৱা যায় অধিক সংখ্যাত সাববিটুমিনাছ পোৱা যায় আৰু এইটো আপোনালোকক এনে এটা আইডিয়া যে কেনেকে ফৰ্ম হৈ গৈ থাকে ঠিক আছে সো এইফালে যদি চাই যায় যিমানেই ভাল কোৱালিটি কোল হৈ যায় সিমানেই হিট আৰু কাৰ্বন বেছি হৈ গৈ থাকে তাৰ সেই এন্থ্ৰাচাইটৰ যোনটো যিমানখিনি কাৰ্বনৰ তাত পাৰ্চেণ্টেজ আছে এন্থ্ৰাচাইটৰ কাৰ্বনৰ পাৰ্চেণ্টেজটো পিটতকে বা লিগনাইটতকে বহুত বেছি হয় সেইকাৰণে এইটো কোৱা হয় বেষ্ট বা পিট আৰু লিগনাইটক কোৱা হয় অলপ ল' কোৱালিটিৰ নাও আমি চাওঁ যে অসমৰ ক'ত ক'ত পোৱা যায় কোল সো মই ডিষ্ট্ৰিক্ট ৱাইজ ডিভিজন কৰি থোৱা আছে ঠিক আছে প্ৰথমতে আমি চাম তিনচুকীয়াৰ মাকুম কোলফিল্ড এই মাকুম কোলফিল্ডতে মনত আছে এইচ.বি. মেডলিকত তেখেতে 1865 যে কৈছিলে কোল মাইনিং কৰিবলৈ ইনিচিয়েটিভ লৈছিলে সেই মাকুম কোলফিল্ড ক'ত আছে তিনিচুকীয়াত আছে সো মাকুম কোলফিল্ডটো কোনকেইটা জেগাত এক্সেক্টলি কোল মাইনিং হয় লিডো টিপং বৰগলাই নামদাং এই চাৰিটা জেগা মেনশন আছে আমাৰ অফিচিয়েল ৱেবছাইটত যে এই চাৰিটা জেগা মাকুমৰ এই চাৰিটা জেগাত কোল মাইনিং হয় আৰু চাৰাইপুং তৰাজান এইটো জেগা হৈছে অন্য এটা জেগা য'ত নেকি কোল মাইনিং হয় সো তিনচুকীয়া মাকুম এণ্ড চাৰাইপুং তৰাজান এই দুইটা জেগাতে কোল মাইনিং হয় নহয় ডিব্ৰুগড় আৰু শিৱসাগৰে শ্বেয়াৰ কৰে দিল্লী জয়পুৰ এৰিয়াটো ডিব্ৰুগড় আৰু শিৱসাগৰে শ্বেয়াৰ কৰে আধাখিনি আছে ডিব্ৰুগড়ত আধাখিনি আছে শিৱসাগৰ ঠিক আছে মাজতে আছে দিল্লী জয়পুৰ সো দিল্লী জয়পুৰ কোলফিল্ড located at the Tirap foothills of Dibrugarh district between the rivers Burhi Dihing and Dilli. So Burhi Dihing এখন নৈ হয় ব্ৰহ্মপুত্ৰ ফাটি অহা এখন উপনৈ হয় আৰু আছে দিল্লীখন দিচাঙৰ পৰা দিচাং নৈৰ পৰা ফাটি আহিছে এই দিল্লী নৈ আৰু বুঢ়ী দিহিং নৈৰ মাজত যোনখন অংশ আছে সেই অংশতে গোল্ড মাইনিং হয় আৰু সেই অংশতে দিল্লী জয়পুৰ কোল ফিল্ড বুলি কোৱা হৈছে আৰু আছে কোনখন ডিস্ট্ৰিক্টত ডিব্ৰুগড় আৰু শিৱসাগৰ শ্বেয়াৰিঙত আছে আৰু ইয়াৰ যোনটো জেগাত সবতছে বেছি ভাল মাইনিং হয় সবতছে বেছিকে তেওঁলোকে তাত কোল পায় অধিকাংশত তেন্তে সেই জেগাটো হৈছে লাকাডং নামৰ এই এৰিয়াটো দিল্লী জয়পুৰত আছে লাকাডং এৰিয়াটো আৰু তাতে হাইয়েষ্ট কোল মাইনিং হয় বা তাতে বেছিকে কোল পোৱা যায় সো দুটা ডিস্ট্ৰিক্ট চালো দুখন ডিস্ট্ৰিক্ট চালো আমি ইন ৰিলেশ্যন টু কোল বৰ্তমানলৈকে আৰু আছে ডিস্ট্ৰিক্ট ঠিক আছে সো তিনচুকীয়াত প্ৰথম কোল ফিল্ডখন ক'ত আছে তিনচুকীয়াত আছে মাকুমত আছে মাকুমৰ চাৰিটা জেগা লিডো টিপং বৰগলাই নামদাং সেকেন্ড যোনটো জেগা হয় তিনচুকীয়া সেইটো আছে চাৰাইপুং আৰু তৰাজান ডিব্ৰুগড় শিৱসাগৰত পোৱা যায় দিল্লী জয়পুৰ কোল ডিপজিটৰ যোনটো জেগাত হাইয়েষ্ট মাইনিং হয় বা মোষ্ট মাইনিং হয় সেইটো হৈছে লাকাডং দিল্লী জয়পুৰ আছে ডিব্ৰুগড় শিৱসাগৰ ঠিক আছে সো এতিয়া প্ৰনাউন্স কৰি একেলগে মুখস্থ কৰি যাব পাছত যাতে ৰিভিজন হয় অকল নাও কাৰ্বি আংলঙৰ শিলভেটা আৰু কয়লাজানত আছে শিলভেটা The deposit lies towards the western side of Karbi Anglong to the north of Dimapur, Nagaon Road. So Dimapur, Nagaon যোনটো ৰাস্তা আছে কাৰ্বি আংলঙৰ ৱেষ্টৰ পিনে পশ্চিমৰ পিনে আছে শিলভেটা আৰু কয়লাজানটোতো শুনিলে গম পায় যে কোল পোৱা যাব কয়লাজান মানে কয়লা মানে কোল কয়লা বুলি অসমীয়াত কওঁ কোলটো ইংৰাজীত আৰু জান মানে হৈছে কলিজা মানে হাৰ্ট অফ কোল সো কয়লাজান আৰু শিলভেটা এই দুইটাতে পোৱা যায় কোল ডিপজিট ইন কাৰ্বি আংলং সো কাৰ্বি আংলঙৰ SK ঠিক আছে SK ইন কাৰ্বি আংলং শিলভেটা কয়লাজান তাৰপাছত আৰু এখন ডিস্ট্ৰিক্ট আছে NC হিল বা ডিমা হাছাও এখন হাইলাইটেড নাই মন কৰিব খালি ডিমা হাছাও যোনখন আগতে NC হিল নৰ্থ কাছাৰ হিল বুলি কোৱা গৈছিলে সো তাতো পোৱা গৈছে নৰ্থ কাছাৰ হিল আজিৰ দিনত ডিমা হাছাও তাৰ তিনটা জেগাত মেনশন আছে গৰম পানী খোটাআদা কোল ডিপজিট দিথৰ কোল ডিপজিট তো গৰম পানীত পোৱা যায় খোটাআদা কোল ডিপজিট আৰু দিথৰ কোল ডিপজিট এই তিনটা জেগা মেনশন আছে
ডিমা হাছাওৰ বা নৰ্থ কাছাৰ হিলছৰ so গৰম পানীত it occurs in association with the boreal sandstone formation of gigantea group of rocks so gigantea group of rocks বুলি যে কৈছে ইয়াত সেইটো অলপ ভালকে বুজি ল'ব আমাৰ যোনটো মেঘালয় প্লেটো আছে গাৰো ফাঁচি জয়ন্তীয়া এই জয়ন্তীয়াৰে যোনটো এক্সটেনশন হয় যোনকণ মাটি ইয়াৰ পৰা বাঢ়ি যায় এক্সটেন্ড হৈ যায় সেই মাটি মানে ফৰ্ম কৰেগা আল্টিমেটলি গৈছে ইফালে কাৰ্বি আংলং আৰু ডিমা হাছাও বা নৰ্থ কাছাৰ ঠিক আছে কাৰ্বি আংলঙৰ ডিমা হাছাও ফৰ্ম কৰেগে সেইকাৰণে ইয়াত কোৱা হৈছে যে এইটো ফৰ্মেশ্যন জয়ন্তীয়া গ্ৰুপ অফ ৰকছৰ লগত জড়িত হৈ আছে মানে এই জয়ন্তীয়া গ্ৰুপ অফ যোনটো প্লেটো আছে ইয়াত মেঘালয় প্লেটো মেঘালয় প্লেটোৰে এটা অংশ হোৱা বুলি কোৱা হয় বিশেষকৈ কাৰ্বি আংলং আৰু লগতে ডিমা হাছাও অলপমান অংশ এই মেঘালয় প্লেটোৰ এক্সটেনশন হয় ফৰ্মেশ্যন হয় সো এই প্লেটোটো কাৰ লগত কানেক্টেড হয় আমাৰ ভাৰতৰ যোনটো ডেকান প্লেটো আছে তাৰ পৰা এইটো কানেকশ্যন হয় আৰু তাৰ পৰা এনেকে বাঢ়ি গৈ এইকেইটা ডিষ্ট্ৰিক্ট অসমত ফৰ্ম হয় আল্টিমেটলি সো সেইকাৰণে আচলতে এই দুটা ডিষ্ট্ৰিক্টত আপোনালোকে মন কৰিব আমি যেতিয়া চাই যাম না মিনাৰেলছখিনি আজি ক্লাছত বা নেক্সট ক্লাছত যেতিয়া চাই যাম মন কৰিব যে বহুতখিনি মিনাৰেলছ অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও বা নৰ্থ কাছাৰ হিলছত পোৱা যায় ৰিজনটো বুজিছে নহয় ন ডেকান প্লেটত ভাৰতৰ ডেকান প্লেটত বহুতখিনি মিনাৰেলছ পোৱা যায় এইটোতো জানে সকলোৱে সো ডেকান প্লেটোৰে এক্সটেনশন হয় আল্টিমেটলি গৈছে চাবলৈ গ'লে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও বিশেষকৈ কাৰ্বি আংলং সো সেইকাৰণে কোৱা হৈছে যে যোনটো জয়ন্তীয়া গ্ৰুপ অফ ৰক্স হয় এই জয়ন্তীয়া গ্ৰুপ অফ ৰক্সৰ এইটো এক্সটেনশন হয় সেইটো কথা ইয়াত কোৱা গৈছে যে জয়ন্তীয়া গ্ৰুপছ অফ ৰক্সৰ ফৰ্মেশ্যনৰ পৰা গৰম পানী তাত যোনটো কোল মাইনিং হয় তাৰ পৰা সেইটো এক্সটেণ্ড হৈ গৈ থাকে দেন খটা আদা কোল ডিপজিট ইট ইজ লোকেটেড উইথিন দ্য কপিলি ফৰ্মেশ্যন সো যোনটো কপিলি ভেলী আছে কপিলি ফৰ্মেশ্যন হয় কপিলি ভেলী নহয় কপিলি ভেলী বা এনচিয়েন্ট ইণ্ডিয়াত আছিলে বাৰু সো কপিলি ফৰ্মেশ্যন যোনটো কপিলি ফল্ট আছে এটা ঠিক আছে এটা ফল্ট আছে আৰু এই খটা আদা কোল ডিপজিট এইটো জয়ন্তীয়া গ্ৰুপ অফ ৰক্সৰ এক্সটেনশন হয় সো গৰম পানী আৰু খটা আদা এই দুইটা জয়ন্তীয়া গ্ৰুপ অফ ৰক্সৰ এক্সটেনশন হয় তাৰমানে আল্টিমেটলি সেই ডেকান যোনটো আমাৰ ডেকান প্লেটো আছে তাৰ পৰাই সেইটো এক্সটেণ্ড হৈ আহি আছে আৰু আছে দিথৰ কোল ডিপজিট সো কাৰ্বি আংলঙত SK শিলভেটা কয়লাজান কাৰ্বি আংলঙত আছে শিলভেটা এটা কয়লাজানটো হয় কলিজাৰ অফ কোল বা কয়লা মানে কোল জান মানে কলিজা সো সেইটো মনত থাকি যাব আৰু শিলভেটা তাৰপিছত থাকিলে নৰ্থ কাছাৰ হিলছ বা ডিমা হাছাও তাত ক'ত আছে গৰম পানীত আছে তাৰপৰা খটা আদা আছে তাৰপৰা দিথৰ আছে গৰম পানী খটা আদা দিথৰ এইকেইটা জেগাত কোল মাইনিং হয় ঠিক হ'ল সো আমি চালো এবাৰ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ কাৰ্বি আংলং ডিমা হাছাও সো এই চাৰিখন ডিষ্ট্ৰিক্টত অসমৰ এই চাৰিখন ডিষ্ট্ৰিক্টত আমি কোল মাইনিঙৰ বিষয়ে ইনফৰমেশ্যন পাওঁ ফাৰ্ষ্টটো ক'ত হৈছিলে তিনিচুকীয়াৰ মাকুমত হৈছিলে ঠিক আছে আৰু সেইটো হৈছিলে 1865ত কোল মাইনিং নাও বিফৰ আমি নেক্সট মিনাৰেলছলৈ যাওঁ যোনটো আমাৰ আইৰণৰ হয় আইৰণলৈ যোৱাৰ আগতে APSC পালেহি নতুনকৈ আমি বেচ লঞ্চ কৰিছো আকৌ যিহেতু আগৰ বেচ অলমষ্ট আমাৰ ফুলফিল হৈ গ'ল সো নতুনকৈ ক্ৰেছ কোৰ্চ লঞ্চ কৰিছো নতুনকৈ ক্ৰেছ কোৰ্চৰ বেচ লঞ্চ কৰিছো অনলাইন আৰু অফলাইন মোডত আছে 6000 ৰুপিছৰ কাৰণে আচলতে ভেৰি ল' প্ৰাইচ আপোনালোকক দিয়া গৈছে এইটো প্ৰিলিমছৰ কাৰণে স্পেচিফিকেলি ডিজাইন হয় আৰু ইয়াত আপোনালোকে অসমীয়াটো প্ৰস্তুতি কৰিব পাৰিব তাৰোপৰি যোনখিনি ফিচাৰ্ছ ইয়াত মেনশ্যন আছে সেই গোটেইখিনি ফিচাৰ্ছ পাব আৰু যদি কণ্টেক্ট কৰিব বিচাৰিছে তেন্তে দিছ ইজ দ্য নম্বৰ 0361 319 3570 0361 319 3570 আমাৰটো অফিচিয়েল নাম্বাৰ হয় ই কৰিব পাৰে ইয়াত ফোন কৰি যিকোনো আপোনালোকৰ ডিটেইলছ লাগে ৰিগাৰ্ডিং দিছ কোৰ্চ এনি আদাৰ কোৰ্চ আপোনালোকে পাই যাব সো দেৰি নকৰিব APSC একদম দুৱাৰমুখত আছে এতিয়া দেৰি কৰিবলৈ সময় নাই ঠিক আছে সো নেক্সট আমাৰ আইৰণৰ হয় কোল চালো এতিয়া আইৰণৰ চাম দ্য আইৰণৰ ডিপজিট so far explored in Assam are found in contain a low proportion of iron so অসমৰ যোনখিনি আইৰণৰ মাইনিং হয় য'ত আইৰণৰ মাইনিং হৈছে তাত গম পোৱা গৈছে যে আইৰণৰ আমাৰ ইয়াত বহুত কম আমাৰ ইয়াত আইৰণ আছে আইৰণ অ'ৰ আছে less than 50% 50%তকৈ ইয়াত কম আইৰণৰ আছে তো ইয়াত আইৰণ অ'ৰ বহুত বেছি নাই বাট য'ত আছে চাম হিষ্ট্ৰীত কিন্তু ইয়াৰ মেনশ্যন আছে ইট ইজ ফাউণ্ড ডেট ডিউৰিং দ্য আহোম ৰেইন আহোমৰ ৰাজত্বৰ সময়ত iron used to be mined from the northwestern foothills of Tirap and Nagaland. So Tirap আছে অৰুণাচলত ইয়াত AP লিখিছো মই অৰুণাচল প্ৰদেশত আছে টিৰাপ আৰু নাগালেণ্ড গুটছে গম পায় হয় নাই সো এই টিৰাপ আৰু নাগালেণ্ডৰ পৰা আগতে আইৰণ মাইনিং হৈছিলে কোনটো সময়ত হৈছিলে আহোম ৰজাৰ সময়ত হৈছিলে আহোম ৰাজত্বৰ সময়ত হৈছিলে in the areas stretching from Jaipur in the east to Tirupahar and Teplung in the west so
পূবৰ ফালে জয়পুৰ আৰু পশ্চিমৰ পিনে আছে তিৰুপাহাৰ আৰু টেপলং। তাতকে বেছি ইম্পৰ্টেণ্ট এইটোৱে হয় যে আমাৰ আহোমসকলৰ সময়ত তিৰাপ আৰু নগালেণ্ডৰ এৰিয়াত আইৰণ মাইনিং হৈছিলে। নাও এই মেপখন চাব দেই, ইয়াত যোনটো আহোম ৰাজ্য আহোম যেতিয়া ৰাজত্ব চলি আছিলে সেইটো সময়ত যেতিয়া ইয়াত আইৰণৰো মাইনিং হৈছিলে, সেই মাইনিংটো ক'ত পোৱা গৈছিলে? এইটো এৰিয়া, বেছিকে এইটো এৰিয়াত পোৱা যায়। ঠিক আছে, এইফালে ওপৰলে আছে অৰুণাচল, চ' এইখিনিতে আছে তিৰাপ, তাতে হৈছিলে, আৰু এইফালে আছে। চ' ইয়াত আমাৰ নগালেণ্ড আছে আৰু এইফালে আছে তিৰাপ। ঠিক আছে, চ' এই তিৰাপ আৰু নগালেণ্ডত পোৱা গৈছিলে আইৰণ অৰ মাইনিং আহোম ৰাজত্বৰ সময়ত। না ইয়াত মন কৰিবলগীয়া কথা কি আছে যে আমাৰ যোনটো আপাৰ আছাম ভেলী আছে, এইটো আপাৰ আছাম হয়। ঠিক আছে, যোনটো গ্ৰীণ কালাৰ ডিনোট কৰিছে, যোনটো গ্ৰীণ কালাৰ কে কালাৰ হৈ আছে না, এইটো আমাৰ আপাৰ আছাম ভেলী হয়। চ' ইয়াৰ পৰা মনত ৰাখিবলগীয়া কথা এইটো হয় যে আহোম ৰাজত্বৰ সময়ত আপাৰ আছামৰ যোনটো ব্ৰাঞ্চ আছিলে, আপাৰ আছামৰ যোনটো এৰিয়া আছিলে বৰ্তমান অসমৰ, সেই এৰিয়াটোতে একচুৱেলি পোৱা গৈছিলে আইৰণৰ। চ' এই এৰিয়াটোত আইৰণৰ আগতে পোৱা গৈছিলে, তাৰ বৰ্তমানেও বহুতখিনি তথ্য পোৱা যায়। চাওঁ নাও এতিয়া যিটো চাম যে বৰ্তমান সময়ত আমাৰ অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টত আইৰণৰ পোৱা যায়। আহোম ৰাজত্বৰ সময়তো অসমৰ মেপখনতো এইটো নাছিলে, যোনখন এতিয়া চালো এইখনতো অসম মেপ নাছিলে, এইখিনিও হয়তো আহোম ৰাজত্বৰ মাজতে আছিলে। নাগালেণ্ডো আহোম ৰাজত্বৰ ভিতৰতে পৰিব, কিন্তু বৰ্তমান সময়ত 2025ত আমি চাব লাগিব যে ক'ত ক'ত পায়। ঠিক আছে, চ' ধুবুৰীত পায়, ধুবুৰী চন্দ্ৰডিঙা পাহাৰ, এইটো পৰীক্ষাত আহিছে আগতে, এইটো আমাৰ প্ৰিভিয়াছ কুৱেশ্যন হয়। APSCত নহলেও বেলেগ বেলেগ ডিপাৰ্টমেণ্টেল এক্সামত আহিছে, চন্দ্ৰডিঙা হিলছৰ বিষয়ে আহিছে। চন্দ্ৰডিঙা হিলছ ক'ত আছে সেইটো ইম্পৰ্টেণ্ট হয়। চ' ধুবুৰীত আছে, মনত ৰাখি ল'ব, ধুবুৰীত আছে চন্দ্ৰডিঙা হিলছ। ইন এণ্ড এৰাউণ্ড দ্য হিলছ অফ বিলাসীপাৰা, স্পেচিয়েলি এট চন্দ্ৰডিঙা হিলছ অন দ্য নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ পূবৰ পিনে, চৰি পূব নহয়, উত্তৰৰ পিনে, ইষ্ট নহয়, নৰ্থৰ পিনে, উত্তৰৰ পিনে, ব্ৰহ্মপুত্ৰৰ উত্তৰৰ পিনে আছে ধুবুৰী, আৰু তাতে আছে চন্দ্ৰডিঙা হিলছ। চন্দ্ৰডিঙা হিলছৰ পোৱা গৈছে আইৰণৰ। চ' ইয়াত কিমানখিনি আইৰণৰ আছে বুলি এষ্টিমেটেড আছে? চ' এষ্টিমেট কৰা হৈছে যে 17 মিলিয়ন টন ৰিজাৰ্ভ আছে আইৰণৰ চন্দ্ৰডিঙা পাহাৰত। তাৰোপৰি আছে গোৱালপাৰা আৰু কামৰূপ ৰুৰেল। চ' গোৱালপাৰাৰ লেনগুপুৰা আৰু কুমৰি, গোৱালপাৰাৰ লেনগুপুৰা আৰু কুমৰি, আৰু কামৰূপ ৰুৰেলৰ পোৱা গৈছে হাহিমত, কামৰূপ ৰুৰেলত পোৱা গৈছে হাহিমত। চ' ইয়াত আমি এতিয়া চাম, ইয়াত যোনখন মেপ দেখিছে সৰুকে, এইখন আমাৰ আছাম মেপখন। চ' এই আছাম মেপখনৰ মই এটা পাৰ্ট ইয়াত কাটি লৈ আহিছো যাতে আপোনাক বুজাব পাৰো। নাও মন কৰি যাব কোনটো এৰিয়াত পোৱা গৈছে কৈছে বেছিকে। মেপত আঁকিলে একচুৱেলি নিজৰ কাৰণেও ভাল, যিহেতু এইটো PDF প্ৰভাইড কৰি দিয়া হ'ব, এই মেপ কেইখন স্ক্ৰীনশ্বট মাৰি বিশেষকৈ ৰাখি ল'ব। চ' আমাৰ ব্ৰহ্মপুত্ৰখন এনেকুৱা এটা বয়, ঠিক আছে, সেইফালে বৈ যায়। মই এইখিনি এৰিয়া আঁকিছো কিয়নো এইটো এৰিয়া আমি ডিনোট কৰি we'll see about iron ore. So পোৱা গৈছে ক'ত ক'ত পাইছে iron ore? গোৱালপাৰাত পাইছে, পোৱা হৈছে যে গোৱালপাৰাত পাইছে, গোৱালপাৰাৰ লেনগুপুৰা আৰু কুমৰি, হয় নাই, লেনগুপুৰা আৰু কুমৰি গোৱালপাৰাৰ এৰিয়া হয়, ইয়াত পাইছে। আৰু পাইছে কামৰূপ, কামৰূপ ৰুৰেল, ঠিক আছে, কামৰূপ ৰুৰেল, এখন কামৰূপ মেট্ৰ হয়, এইফালে কামৰূপ ৰুৰেল। কামৰূপ ৰুৰেলৰ ক'ত পাইছে? হাহিম, হাহিমত পাইছে। হাহিম থাকিলে হ'ল পৰীক্ষাটো তেনেকে। আৰু ধুবুৰীৰ ক'ত পাইছে? ধুবুৰীৰ যোনটো চন্দ্ৰডিঙা পাহাৰ আছে, চন্দ্ৰডিঙা হিলছ আছে, তাত বিশেষকে পোৱা গৈছে 17 মিলিয়ন টনছ পোৱা গৈছে ধুবুৰী। চ' ধুবুৰী আছে নিয়াৰ ব্ৰহ্মপুত্ৰ, গোৱালপাৰা নিয়াৰ ব্ৰহ্মপুত্ৰ, কামৰূপ ব্ৰহ্মপুত্ৰ কাষতে আছে। এটা কথা মন কৰিব, এই তিনিওটা ডিষ্ট্ৰিক্ট ক'ত আছে? এইখন যোনখন দেখিছে নহয় ইয়াত হোৱাইট পৰ্চনটো, এই হোৱাইট পৰ্চনটো হয় মেঘালয়া, এই হোৱাইট পৰ্চনটো হয় মেঘালয়া। মই ইয়াত এইটো কথা বুজাব বিচাৰিছিলো যে যিমানখিনি ইয়াত মিনাৰেল আছে অসমত, বেছিভাগ মিনাৰেল কিন্তু যোনটো ডেকান প্লেটৰ এক্সটেনশ্যন হয়, সেই ডেকান প্লেটৰ এক্সটেনশ্যনৰ ওচৰে পাজৰে পোৱা গৈছে। কোল চালো আমি, কোল কাৰ্বি আংলং আৰু ডিমা হাছাও চালো, হয়, ডিমা হাছাও কাৰ্বি আংলং ইয়াতে পোৱা গৈছে। কাছাৰত বহুতখিনি আছে, আপাৰ আছাম পিনেও আছে বহুতখিনি, বাৰু সেইখিনিও চাম, কিন্তু ডেকানৰ পিনেও বহুতখিনি আছে। ডেকানৰ ক'ত ক'ত পাইছে? কামৰূপ, গোৱালপাৰা, ধুবুৰী। আৰু ব্ৰহ্মপুত্ৰৰ লগত কিন্তু কুৱেশ্যন আহে, আমাৰ ব্ৰহ্মপুত্ৰৰ নৰ্থ ডিষ্ট্ৰিক্ট কোনখিনি হয়, চাউথ ইষ্ট ডিষ্ট্ৰিক্ট কোনখিনি হয়, ইন ৰিলেশ্যন ব্ৰহ্মপুত্ৰ সেইটো আহে। চ' সেইকাৰণে ইয়াত মন কৰি ল'ব যে ব্ৰহ্মপুত্ৰৰ নৰ্থত আছে ধুবুৰী দেই, ব্ৰহ্মপুত্ৰৰ নৰ্থত আছে ধুবুৰী, আৰু ব্ৰহ্মপুত্ৰৰ নৰ্থতে সেইকাৰণে আছে চন্দ্ৰডিঙা হিলছ, য'ত নেকি আইৰণো পোৱা গৈছে। কামৰূপ আৰু গোৱালপাৰা আছে চাউথৰ পিনে। চ' গোৱালপাৰাত যে পোৱা গৈছে লেনগুপুৰা কুমৰি, এই দুটা চাউথত পৰিব ব্ৰহ্মপুত্ৰৰ। কামৰূপ
ৰুৰেলৰ হাহিম এগেইন চাউথত পৰিব চ' মেপখন এবাৰ ৰিভাইজ কৰা নে পাছলে চাই ল'ব নাও লাইমষ্টন চ' লাইমষ্টন ক'ত ক'ত পায় কি কথা চাওঁ লাইমষ্টনটো বহুতে দেখিছে চাগে সৰুতে যে স্কুলত আমি চক পেঞ্চিল ইউজ কৰো ন বৰ্ডত এতিয়া সেইবিলাক ওলাইছে আগতে চক পেঞ্চিল আছিলে আমাৰ চ' চক পেঞ্চিল যোনটো ফৰ্মেশ্যন হয় সেইটো লাইমষ্টনৰ পৰা হয় ইউজ ইন মেনুফেকচাৰ অফ চিমেণ্টত হয় তাৰপৰা ইউজ হয় এজ ফ্লাক্স ইন আইৰন এণ্ড ষ্টিল প্ৰডাকশ্যন চ' আইৰন আৰু ষ্টিল প্ৰডাকশ্যনত ফ্লাক্স হিচাপে ইউজ হয় ফ্লাক্স অন্য একো নহয় ফ্লাক্স আইৰন আৰু ষ্টিলৰ যোনটো মিনাৰেল আছে সেই মিনাৰেলটো বেছি পিউৰিফাই কৰিবলৈ ইউজ কৰা হয় ফ্লাক্স It is used as a raw material for chemical industries and for whitewashing buildings and walls. So, limestone এইখিনি uses আছে। না এক্সামৰ কাৰণে আমি এইখিনি মনত ৰাখিব লাগিব যে কোনখন ডিস্ট্ৰিক্টত পোৱা যায় লাইমষ্টন। নৰ্থ কাছাৰ হিল এণ্ড কাৰ্বি আংলং এগেইন দেখিছে আকৌ আমাৰ নৰ্থ কাছাৰ হিল আৰু কাৰ্বি আংলঙে আহিছে তো ঘূৰি পকি নৰ্থ কাছাৰ হিল আৰু কাৰ্বি আংলঙে আহি থাকিব বহুত ইজি হয় সেইকাৰণে মিনাৰেলছ চেপ্টাৰটো মুখস্থ কৰি লৈ পঢ়ি নিবলৈ চ' এইখিনি ভালকে পঢ়ি গ'লে আপোনালোকৰ এটলিষ্ট মিনাৰেলছৰ লগত জড়িত যিকোনো কোৱেশ্যন আহিলে ক্লিয়াৰ হোৱাটো গেৰাণ্টি চ' নৰ্থ কাছাৰ হিলছটো ক'ত ক'ত পোৱা গৈছে গৰম পানী উমৰাংচা ডিপজিট গৰম পানী উমৰাংচা তাৰপিছত পোৱা গৈছে জুই পাহাৰ আৰু পোৱা গৈছে এগেইন উমৰাংচা চ' এই যোনটো গৰম পানী উমৰাংচা আছে এই জেগাটো জেগাই জেগাই আপোনালোকে নিউ উমৰাংচা বুলি পোৱা যাব মানে নতুন উমৰাংচা বুলিও পাব পাৰে ঠিক আছে নতুন উমৰাংচাও বা নিউ উমৰাংচাও আৰু গৰম পানী উমৰাংচাও একেকেইটা জেগা হয় জেগাই জেগাই এইটো নিউ উমৰাংচা বুলিও আছে চ' জুই পাহাৰ গৰম পানী উমৰাংচাও আৰু উমৰাংচাও এইকেইটা জেগাত পোৱা গৈছে লাইমষ্টন নৰ্থ কাছাৰ হিলছৰ বা বৰ্তমান আমাৰ ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ দুটা জেগা ফিক্সড শিলভেটা কৈলাজান চ' এছ কে চবতে আছে ঠিক আছে শিলভেটা কৈলাজান এছ কে ইজ এভৰিৱেৰ আৰু আছে দিলাই পৰ্বত ডিপজিট চ' দিলাই পৰ্বত শিলভেটা কৈলাজান এইকেইটাত পোৱা গৈছে আমাৰ লাইমষ্টন চ' এই জেগাখিনি ভেৰি মাছ চিমিলাৰ টু আমাৰ কোল য'ত য'ত পোৱা গৈছে অলমষ্ট সেইকেইটা জেগাতে আমি পাওঁ লাইমষ্টন লাইমষ্টনৰ লগত এটা সৰু ফেক্ট আছে এগেইন এইটো প্ৰিভিয়াছ কুৱেশ্যন হয় আগতে আহিছে চ' কৈলাজান এৰিয়া অফ বোকাজান চাব ডিভিজন হেভ হাই কোৱালিটি লাইমষ্টন চ' এই যোনটো বোকাজান এৰিয়া আছে বোকাজান এইটো ক'ত আছে কৈলাজানত বোকাজান এৰিয়াটো আছে আৰু সেই বোকাজানতে হাই কোৱালিটি লাইমষ্টন আছে লাইমষ্টনৰ বহুত ভাল কোৱালিটি পোৱা যায় আৰু তাতে ইনফেক্ট বোকাজান চিমেণ্ট ফেক্টৰী তাতে বনাই থোৱা আছে আৰু ইয়াত প্ৰথমবাৰৰ কাৰণে 1977ত প্ৰডাকশ্যন আৰম্ভ হৈছিলে বোকাজান চিমেণ্ট ফেক্টৰী একমাত্ৰ চিমেণ্ট ফেক্টৰী হয় অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী এইটো 1977ত প্ৰডাকশ্যন আৰম্ভ হৈছিলে আৰু সেই বোকাজান চিমেণ্ট ফেক্টৰীতে বোকাজানত আছে যোনখন ক'ত আছে বোকাজান ক'ত আছে আমাৰ কাৰ্বি আংলঙৰ কৈলাজান কাৰ্বি আংলং কৈলাজান বোকাখাত ঠিক আছে চ' এইখিনি হৈ গ'লে বয় আমাৰ লাইমষ্টন নাও আমি চাওঁ কপাৰ আৰু টিন কপাৰ বা টিন দুইটা যেতিয়া একেলগে আহি যায় তেতিয়া মনত পেলাব লাগিব APSC যদি পঢ়ি আছে তেতিয়া মনত পেলাব লাগিব বেল মেটেল ইণ্ডাষ্ট্ৰী অসমত যোনটো বেল মেটেল ইণ্ডাষ্ট্ৰী আছে যোনটো আমাৰ হাৰ্থিবাৰীত ফেমাছ হয় না বেল মেটেল ইণ্ডাষ্ট্ৰী চ' সেই বেল মেটেল ইণ্ডাষ্ট্ৰীত কপাৰৰ বহুতখিনি তাত ইম্পৰ্টেঞ্চ আছে চ' ইকনমিকেলি এক্সপ্লইটেবল কপাৰ ডিপজিট হেজ চ' ফাৰ নট বিন ফাউণ্ড ইন আছাম অসমত ইকনমিকেলি এক্সপ্লইট কৰিব পৰাকে মানে আমাৰ যোনটো আৰ্থিক অৱস্থা আছে সেইটো আগবঢ়াই নিব পৰাকে কপাৰৰ সিমানখিনি ইয়াত ডিপজিট নাই সিমানখিনি ইয়াত মাইন্স নাই কিন্তু হ'লেও জেগাই জেগাই পোৱা যায় ক'ত ক'ত পোৱা গৈছে ধুবুৰী কামৰূপ কাৰ্বি আংলং এগেইন ধুবুৰীত চান্দাৰিঙা পাহাৰত পোৱা গৈছিলে হয় নাই এটা বস্তু চান্দাৰিঙা পাহাৰত পোৱা গৈছিলে আৰু কপাৰ পোৱা গৈছে ক'ত ধুবুৰী মহামায়া হিলছ অফ বাগৰিবাৰী এৰিয়াৰ মহামায়া হিলছত পোৱা গৈছে চান্দাৰিঙাত পোৱা গৈছিলে আইৰণৰ কামৰূপত বৰদোৱা এৰিয়াত পোৱা গৈছিলে কপাৰ নাও কামৰূপ আৰু ধুবুৰীত যে কপাৰ পোৱা গৈছিলে সেইটো বস্তু 1961ৰ যোনটো চেন্সাছৰ ৰিপৰ্ট আছিলে চেন্সাছ ৰিপৰ্ট অফ 1961ৰ চেন্সাছ ৰিপৰ্টত এইটো কোৱা গৈছে যে ধুবুৰী আৰু কামৰূপত কপাৰ পোৱা গৈছে তাৰোপৰি আমি দেখা পাওঁ যে কাৰ্বি আংলঙৰ যোনটো এৰিয়া আছে যোনটো নৰ্থ পিনে আছে চ' আপাৰ ৰিচ অফ দ্য বৰজুৰি ৰিভাৰ বৰজুৰি বুলি এখন নৈ আছে নৈখন বৰ্তমান লোকেশ্যন আমি নাপাওঁ মানে নৈখনৰ বিষয়ে বহুত জেগাত মেনশ্যন আছে বৰজুৰি নৈখনৰ আপাৰ ৰিচত মানে ওপৰৰ পিনে আছে ওপৰৰ পিনে পোৱা হৈছে কপাৰ এগেইন ডিষ্ট্ৰিক্ট কাৰ্বি আংলং চ' কাৰ্বি আংলং ধুবুৰী কামৰূপ ডিমা হাছাও এইকেইটা জেগাতে ঘূৰি পকি গোটেইখিনি আমি এতিয়ালৈকে মিলাই চাইছো এক্সেপ্ট ফৰ তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰ হয় নাই তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ আমি পঢ়িছো যে তাত কোল পোৱা যায় সেইকেইটা বাদ দি আমি দেখিলো যে বাকীখিনি গোটেইখিনি অলমষ্ট কাৰ্বি আংলং ডিমা হাছাও
কামৰূপ ৰুৰেল আৰু ধুবুৰীত দুটা বাটন পঢ়িলো যে ধুবুৰীত আইৰণৰ পোৱা যায় চান্দাডিঙা আৰু ধুবুৰী মহামাই হিলছত পোৱা গৈছে কপাৰ আৰু কামৰূপৰ হাহিমত পোৱা যায় আৰু এফালে কামৰূপৰ বৰদোৱাৰত পোৱা যায় সো তেনেকে তোমালোকে মুখস্থ কৰিলে হ'ল বহুত ইজি হয় একচুৱেলি একদম টান নহয় আৰু কোৱেশ্চনটো কিন্তু অকমান এপিএছচি ষ্টেণ্ডাৰ্ডৰ হয় কোৱেশ্চনটো টান পাব পাৰা কিন্তু এনেকুৱা কোৱেশ্চন এতিয়া এটেম্প কৰিব পাৰিব লাগিব টুক্কা হলেও মাৰিবা ঠিক আছে টুক্কা হলেও মাৰিবা এতিয়া এটেম্প কৰিবা নাপাহৰিবা কোৱেশ্চনটো অসমীয়া আৰু ইংৰাজী দুটাতে আছে মই অসমীয়াটো লৈ আহিছো মই পঢ়ি দিছো কোৱেশ্চনটো এবাৰ Consider the following statements. It is mentioned in the old gazetteer of Lakhimpur that in 1825, Lieutenant Willock reported that coal was found near Bohat on the Disang River. So, it is first statement. Second statement কৈছে, a geological survey of coal fields was undertaken by Mr. Medlicott in 1864-65. ইয়াত মানে ক'ব লাগে যে কোনটো statement শুদ্ধ হয় দুইটা হয় না কোনবা এটা হয় না দুইটাই নহয় সো কাৰেক্ট সুধিছে ইয়াত মই মাৰ্ক কৰি দিছো আজি কাৰণে মাৰ্ক কৰি দিছো কাৰেক্টটো সদায় মাৰ্ক নকৰো কাৰণ কাৰেক্ট ইনকাৰেক্টক বহুত কনফিউজন হয় ঠিক আছে সো এই কোৱেশ্চনটো এটেম্প কৰিব অসমীয়াটো আছে অসমীয়াত চোৱাৰ আগতে আমাৰ ইউটিউব এটা লঞ্চ কৰিছে অলৰেডি উইকলি টেষ্ট সিৰিজ যোনটো 2019 ইন্টাৰভিউৰ কাৰণে হয় সো যদি এতিয়ালৈকে এইটো লোৱা নাই তেন্তে হাই টাইম যে এতিয়া মিছ কৰিব নালাগে ঠিক আছে এতিয়া মিছ কৰাৰ কোনো প্ৰয়োজন নাই আৰু এইটো এতিয়া ল'ব লাগে আৰু আগবাঢ়ি যাব লাগে উইথ প্ৰিলিমছ প্ৰিপাৰেচন সো কোৱেশ্চনটো এগেইন অসমীয়াটো আছে তলত উল্লেখ কৰা উক্তিসমূহ বিবেচনা কৰক সব বিবেচনা আপোনালোকে কৰক আৰু আমাক জনাব আনসাৰ কোনটো শুদ্ধ হয় শুদ্ধ আনসাৰটো আমাৰ ডেসক্ৰিপচনত থাকিব ঠিক আছে ডেসক্ৰিপচনত কোৱেশ্চনৰ আনসাৰটো থাকিব আপোনালোকে জানালে হ'ল যে আনসাৰ এ বি সি ডি কোনটো হয় সো ক্লাছটো শেষ কৰিছো শেষ কৰাৰ আগতে পিডিএফটো বৰ্তমান লাগিব সো পিডিএফটো পাব আপোনালোকে আমাৰ এই টেলিগ্ৰাম চেনেলটোত সো যদি স্ক্যান কৰা নাই স্ক্যান কৰি লওক যদি জয়েন কৰা নাই জয়েন কৰি ল'ব ইয়াতে আপোনালোকে আমাৰ ক্লাছ বিলাকৰ গোটেইখিনি পিডিএফ পাব সো যদি ক্লাছটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু এতিয়া ৰইন থাকিব এপিএসসি একদম ডমকত আছে থ্যাংক ইউ